মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ 5000 MCQ চিৰিজৰ আজি তোমালোকৰ বাবে পাৰ্ট 17 লৈ আহিছোঁ পাৰ্ট 17ত কুৱেশ্যন নম্বৰ 423 ৰ পৰা আলোচনা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকা কুৱেশ্যনটো আছিল যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 10% উত্তৰ গোলাৰ্ধত বসবাস কৰে বা বাস কৰে অপশ্যন চোৱা এত আছিলে 50% অপশ্যন বিত আছিলে 30% অপশ্যন চিত আছিলে 90% আৰু অপশ্যন নম্বৰ ডিত আছিলে 75% আমাক কি সুধিছে যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 10% উত্তৰ গোলাৰ্ধত বাস কৰে কিমান শতাংশ সুধিছে এই কুৱেশ্যনটোৰ কাৰেক্ট যেটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ 3 থকাটো 90% পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% উত্তৰ গোলাৰ্ধত বাস কৰে এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো 424 নম্বৰ প্ৰশ্নটো আছিল কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে অপশ্যন আছিলে ভূমধ্য সাগৰ লোহিত সাগৰ এড্ৰিয়াটিক সাগৰ আৰু কাস্পিয়ান সাগৰ এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যেটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো লোহিত সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে তোমালোকক যদিহে ক্লাছ 10ৰ পেইড গ্ৰুপত এতিয়ালৈকে জইন কৰা নাই তোমালোকে জইন কৰি ল'ব পাৰিবা লিংকসমূহ ডেছক্ৰিপশ্যনত দি থোৱা আছে তাত জইন কৰিলে তোমালোকে ক্লাছ 10ৰ সকলো ইম্পৰ্টেণ্ট নোটছ 5000 প্লাছ MCQs প্ৰি বৰ্ড এণ্ড হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ 2022-23-24 চনৰ আৰু ইম্পৰ্টেণ্ট কমন নোটছসমূহ তোমালোকে তাত পাবা গতিকে এতিয়াই তোমালোকে স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰা 425 নম্বৰটো আছিল পৃথিৱীৰ মুঠ মাটিকালি কিমান অপশ্যন আছিলে এ প্ৰায় 149 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন বিত আছিলে প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন 3ত আছিলে প্ৰায় 361 নিযুত বৰ্গ কিলোমিটাৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয় পৃথিৱীৰ মুঠ মাটিকালি কিমান পৃথিৱীৰ মুঠ মাটিকালি হৈছে প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট তোমালোকে 426 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল অপশ্যনবিলাক আছিলে আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ আমাক কি সুধিছে যে পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম সুধিছে পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চোৱা 427 নম্বৰ প্ৰশ্নটো আছিল পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল অপশ্যনবিলাক আছিলে ৰকি পৰ্বতমালা হিমালয় পৰ্বতমালা এণ্ডিছ পৰ্বতমালা আৰু ইউৰাল পৰ্বতমালা পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হৈছে এণ্ডিছ পৰ্বতমালা অপশ্যন 3 হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ এণ্ডিছ পৰ্বতমালা হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী নেক্সট তোমালোকে 428 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান অপশ্যনবিলাক আছিলে এ 3500 মিটাৰ অপশ্যন বিত আছিলে 5000 মিটাৰ অপশ্যন চিত আছিলে 3500 মিটাৰ অপশ্যন নম্বৰ ডিত আছিলে 4000 মিটাৰ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হৈছে 5000 মিটাৰ অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট তোমালোকে 429 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন অপশ্যন আছিলে ইউৰোপ মহাদেশ ওচেনিয়া মহাদেশ এছিয়া মহাদেশ আৰু আফ্ৰিকা মহাদেশ আমাক কি সুধিছে যে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখন হৈছে এছিয়া মহাদেশ অপশ্যন 3 হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ 430 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি কিহে ৰাখিছে অপশ্যন এত আছিলে ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে অপশ্যন বিত আছিলে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে অপশ্যন 3ত আছিলে কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে অপশ্যন নম্বৰ ডিত আছিলে হিমালয় পৰ্বতমালা আৰু আমুৰ নদীয়ে এই প্ৰশ্নটোৰ শুদ্ধ যেটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে নেক্সট প্ৰশ্নটো চোৱা 431 নম্বৰ প্ৰশ্নটো আছিল পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন হ'ল অপশ্যনবিলাক আছিলে এত শ্ৰীলংকা বিত আছিলে ভেটিকান চিটি চিত আছিলে কেনিয়া আৰু অপশ্যন ডিত আছিলে ৰাছিয়া পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন হৈছে ভেটিকান চিটি গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো চোৱা 432 নম্বৰ প্ৰশ্নটো আছিলে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ এছিয়া মহাদেশত কিমানখন দেশ আছে আটাইতকৈ ডাঙৰ মহাদেশ কোনখন এছিয়া এই মহাদেশখনত কিমানখন দেশ আছে আমাক সুধিছে অপশ্যন চোৱা এত আছিলে 53খন অপশ্যন বিত আছিলে 14খন অপশ্যন 3ত আছিলে 51খন আৰু অপশ্যন নম্বৰ ডিত আছিলে 44খন সৰ্ববৃহৎ মহাদেশ এছিয়া মহাদেশত 51খন দেশ আছে গতিকে অপশ্যন চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ
তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা 433 নম্বৰ প্ৰশ্নটো আছিল যে কোনখন মালভূমি পৃথিৱীৰ মুদজ হিচাপে জনাজাত অপশ্যনবিলাক আছিলে পামিৰ মালভূমি আৰব মালভূমি এলটলিয়া মালভূমি আৰু ইৰাণ মালভূমি এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ 8 থকাটো পামিৰ মালভূমি পৃথিৱীৰ মুদজ হিচাপে জনাজাত 434 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল এছিয়া মহাদেশৰ মাটিকালি কিমান অপশ্যনবিলাক আছিলে এত 64.4 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন বিত আছিলে 40.6 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন 3ত আছিলে 44.6 নিযুত বৰ্গ কিলোমিটাৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে 46.4 নিযুত বৰ্গ কিলোমিটাৰ শুদ্ধ উত্তৰটি হৈছে এছিয়া মহাদেশৰ মাটিকালি হৈছে 44.6 নিযুত বৰ্গ কিলোমিটাৰ অপশ্যন 3 হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট তোমালোকে 435 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত ডেছ মিটাৰ দীঘল ডেছ মিটাৰ গভীৰ অপশ্যন এত আছিলে 21,011 মিটাৰ অপশ্যন বিত আছিলে 11,000 মিটাৰ অপশ্যন 3ত আছিলে 11,012 মিটাৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে 11,022 মিটাৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ 3ত থকাটো পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত 11,012 মিটাৰ গভীৰ 436 নম্বৰ প্ৰশ্নটো চোৱা আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ হ'ল অপশ্যনবিলাক চোৱা এত আছিলে সোমালিয়া বিত আছিলে আলজেৰিয়া চিত আছিলে দক্ষিণ আফ্ৰিকা আৰু অপশ্যন নম্বৰ ডিত আছিলে কেনিয়া এই আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশ কোনখন আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশ হৈছে আলজেৰিয়া অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ নেক্সট তোমালোকে 437 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল এনে ধৰণৰ পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত অপশ্যনবিলাক আছিলে এ উত্তৰ আমেৰিকা অপশ্যন বিত আছিলে এছিয়া অপশ্যন চিত আছিলে দক্ষিণ আমেৰিকা আৰু অপশ্যন নম্বৰ ডিত আছিলে আফ্ৰিকা এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ ডিত থকাটো আফ্ৰিকা পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সট তোমালোকে ক্লাছ 10ৰ চেপ্টাৰ 1 এ লেটাৰ টু গড এই চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে আনিছোঁ লিখি গতিকে এইকেইটা কুৱেশ্যন তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন আহিব লেন্সজ হাউচ ৱাজ চিটুৱেটেড লেন্সৰ যিটো ঘৰ আছিল সেইটো ক'ত অৱস্থিত আছিল অপশ্যন আছিলে এ ইন এ চিটি অপশ্যন বি ইন এ ভেলি অপশ্যন চি অন দ্য ক্ৰেষ্ট এ ল হিল অপশ্যন নম্বৰ ডি অন বিচ এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 3ত থকাটো লেন্সজ হাউচ ৱাজ চিটুৱেটেড অন দ্য ক্ৰেষ্ট এ ল হিল নেক্সট কুৱেশ্যন চোৱা 439 নম্বৰ কুৱেশ্যন হোৱাট কভাৰ দ্য লেন্সজ ফিল্ড আফটাৰ হেইল অপশ্যন আছিলে এ চল্ট অপশ্যন বিত আছিলে আইচ অপশ্যন চিত আছিলে হেইল ষ্টনছ অপশ্যন নম্বৰ ডিত আছিলে নান অফ ধিছ এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 3ত থকাটো আইচ নেক্সট কুৱেশ্যন চোৱা 440 কুৱেশ্যনটো আছিলে দ্য ৱৰ্ড এমিয়েবল মিনছ এমিয়েবল ৱৰ্ডটোৰ মিনিং কি হয় সুধিছে অপশ্যন আছিলে এ ফেট বিত আছিলে ফ্ৰেণ্ডলি চিত আছিলে হলিমেন আৰু অপশ্যন নম্বৰ ডিত আছিলে চিৰিয়াছ এমিয়েবল যিটো ৱৰ্ড এই ৱৰ্ডটোৰ মিনিং হৈছে ফ্ৰেণ্ডলি গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ 441 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল হোৱাট দ্য ফ্ৰজেন পিয়াৰ্লছ আৰ কম্পেয়াৰ্ড উইথ অপশ্যনবিলাক আছিলে এ পিয়াৰ্লছ বিত আছিলে চল্ট চিত আছিলে হেইলষ্টন ডিত আছিলে নান অফ দিছ এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো হেইলষ্টন ঠিক আছে অপশ্যন 3 হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 442টো চোৱা কুৱেশ্যনটো আছিল লেন্সো প্ৰেডিক্টেড লেন্সই কি প্ৰেডিক্ট কৰিছিল অপশ্যন চোৱা এত আছিলে ৰেইন বিত আছিলে চাইক্লোন চিত আছিলে ষ্ট্ৰম আৰু ডিত আছিলে নান অফ দি এবভ অৰ্থাৎ ওপৰ এটাও নহয় তো লেন্সো প্ৰেডিক্টেড ৰেইন কি প্ৰেডিক্ট কৰিছিল ৰেইন বৰষুণ দিব বুলি ঠিক আছে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ পিডিএফখিনি যদি লাগে তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰিব পাৰিবা হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে বা স্ক্ৰীনতো তোমালোকে দেখিবলৈ পাইছা নেক্সট কুৱেশ্যনটো আছে লেন্সজ চল উইল ডু ইট অপশ্যন আছিলে এ টিয়াৰ্ছ বি ছেডনেছ চি জয় আৰু অপশ্যন নম্বৰ ডিত আছিলে নান অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো লেন্সজ চল ফিল্ড উইথ ছেডনেছ কুৱেশ্যন নম্বৰ 444 কুৱেশ্যনটো আছিল দ্য পোষ্টমাষ্টাৰ মেনেজড
অপশ্যনবিলাক আছিল A 100 pesos, B 70 pesos, C 30 pesos আৰু অপশ্যন ডিত আছিলে 75 pesos। কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো 70 pesos। দ্য পোষ্টমাষ্টাৰ মেনেজ 70 pesos। আৰু প্ৰথম অৱস্থাত পোষ্টমাষ্টাৰজনে কি কৰিছিল? পোষ্টমাষ্টাৰজনে 70 pesos লেন্সক পঠিয়াই দিছিল। কুৱেশ্যন নম্বৰ 445টো চোৱা। কুৱেশ্যনটো আছে লেন্সো হেড ফেইথ ইন। অপশ্যন চোৱা, এত আছিলে গড, বিত আছিলে পোষ্টমাষ্টাৰ, চিত আছিলে হিজ চনছ আৰু ডিত আছিলে হিজ ৱাইফ। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো লেন্সো হেড ফেইথ ইন গড। লেন্সো ভগৱানক বহুত বিশ্বাস কৰিছিলে। কুৱেশ্যন নম্বৰ 446। কুৱেশ্যনটো আছিল দ্য ওমেন ৱাজ প্ৰিপেয়াৰিং। অপশ্যন চোৱা, এত আছিলে লাঞ্চ, বিত আছিলে ছাপাৰ, চিত আছিলে ব্ৰেকফাষ্ট আৰু ডিত আছিলে নাথিং। দ্য ওমেন ৱাজ প্ৰিপেয়াৰিং কি হ'ব? দ্য ওমেন ৱাজ প্ৰিপেয়াৰিং ছাপাৰ প্ৰিপেয়াৰ কৰি আছিলে। গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 447টো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল দ্য এয়াৰ ৱাজ। অপশ্যন চোৱা, এত আছিলে ফ্ৰেছ এণ্ড চুইট, অপশ্যন বিত আছিলে পলিউটেড, অপশ্যন চিত আছিলে ডাষ্টি আৰু অপশ্যন নম্বৰ ডিত আছিলে হিউমিড। এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব ফ্ৰেছ এণ্ড চুইট। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 448টো তোমালোকে চোৱা। ৰেইন ড্ৰপছ আৰ কম্পেয়াৰ্ড উইথ। বৰষুণৰ টোপালবোৰক কিহৰ লগত কম্পেয়াৰ কৰা হৈছিল? অপশ্যন চোৱা, এত আছিলে নিউ কইনছ, বিত আছিলে চিলভাৰ কইনছ, চিত আছিলে গ'ল্ড কইনছ আৰু ডিত আছিলে 5 rupees কইনছ। এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো ৰেইন ড্ৰপছ আৰ কম্পেয়াৰ্ড উইথ নিউ কইনছ। কুৱেশ্যন নম্বৰ 449টো চোৱা। কুৱেশ্যনটো আছিল লেন্সো চ টুৱাৰ্ডছ নৰ্থ ইষ্ট। অপশ্যন এত আছিলে এ টেম্পল, অপশ্যন বিত আছিলে এ মাউণ্টেইন, অপশ্যন চিত আছিলে এ মাউণ্টেইন অফ ক্লাউডছ, অপশ্যন ডিত আছিলে এ ভেলী। শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 3ত থকাটো লেন্সো চ টুৱাৰ্ডছ নৰ্থ ইষ্ট এ মাউণ্টেইন অফ ক্লাউডছ। নেক্সট কুৱেশ্যন 450 নম্বৰটো চোৱা। পেছ'ছ মিনছ, পেছ'ছ মানে কি হয়? তোমালোকে 70 pesos 100 pesos শুনিবলৈ পাই আছিলা কিতাপখনত। অপশ্যন চোৱা, এত আছিলে লেটিন আমেৰিকা, বিত আছিলে কাৰেঞ্চি অফ লেটিন আমেৰিকা, চিত আছিলে অষ্ট্ৰেলিয়ান কাৰেঞ্চি আৰু ডিত আছিলে কইনছ। পেছ'ছ কি আছিলে? পেছ'ছ হৈছে লেটিন আমেৰিকাৰ কাৰেঞ্চি। গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। পেছ'ছ মিনছ কাৰেঞ্চি অফ লেটিন আমেৰিকা। কুৱেশ্যন নম্বৰ 451। কুৱেশ্যনটো আছিল এনেধৰণৰ লকাষ্ট ইজ। লকাষ্ট কি আছিলে? অপশ্যন চোৱা, এত আছিলে এ বাৰ্ড, বিত আছিলে এন ইনচেক্ট, অপশ্যন চিত আছিলে এ মাউণ্টেইন, অপশ্যন ডিত আছিলে নান। লকাষ্ট ইজ কি হ'ব? এন ইনচেক্ট। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি তোমালোকৰ ডাউট আছে বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা। পিডিএফখিনি যদি লাগে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা।